মাৰ্ঘেৰিটাৰ টকলং গাঁৱত বুঢ়ীদিহিং নদীৰ ভয়াৱহ খহনীয়া গৰাখহনীয়াৰ ফলত নদীত বিলীন হৈছে কেইবা হেক্টৰ কৃষিভূমি। বিগত বছৰটোতেই নদীৰ বুকুত জাহ গৈছিল ৬টা পৰিয়ালৰ মাটি ভেটি। চৰকাৰ তথা প্ৰশাসনক বহু আবেদন নিবেদন কৰিও পৰিয়ালকেইটাই আজি পৰ্যন্ত নাপালে পুনৰ সংস্থাপন। খহনীয়াৰ কবলত মাটি ভেটি হেৰুৱাই সৰ্বশ্ৰান্ত হোৱা টকলং গাঁৱৰ ৬টা পৰিয়ালৰ এতিয়া নাজল নাথল অৱস্থা। শীঘ্ৰে পুনৰ সংস্থাপনৰ দাবী পৰিয়ালকেইটাৰ। আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব আইচেং লাংচনে। হয়, মই বৰ্তমান উপস্থিত আছোঁ মাৰ্ঘেৰিটা সমজিলাৰ কুমচাই গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নং টকলং গাঁৱত। আৰু এই ১ নং টকলং গাঁৱৰ যি বুঢ়ীদিহিং নৈ আছে, এই বুঢ়ীদিহিং নৈয়ে বিগত কেইটা বছৰৰ পৰা ভয়ংকৰ গৰাখহনীয়া সৃষ্টি কৰিছে। আৰু ইতিমধ্যে দেখা গৈছে যে এই টকলং গাঁৱৰ বহু লোকৰ আচলতে কৃষিভূমি হওক, মাটি ভেটিয়ে হওক, নৈ আচলতে বুকুত জাহ গৈছে। আৰু মই বৰ্তমান টিৰিং নৈ যি গৰাখহনীয়াৰ যি ৰূপ, আচলতে এই ৰূপ কিছু দেখুৱাৰ চেষ্টা কৰিছোঁ। এনেধৰণে দেখিছে যে ১ নং টকলং গাঁৱৰ যি বুঢ়ীদিহিং নৈ আছে, এই বুঢ়ীদিহিং নৈ আজি কেইবা বছৰৰ পৰা এনেধৰণে ভয়ংকৰ ৰূপত গৰাখহনীয়া সৃষ্টি কৰি আহিছে যে প্ৰত্যেক বছৰে এই ১ নং টকলং গাঁৱৰ যি ৰাইজৰ কৃষিভূমি আছে, যি মাটি ভেটি আছে, সেই সকলোবোৰ আচলতে নৈৰ বুকুত জাহ গৈছে। ইতিমধ্যে দেখা গৈছে মই এনেধৰণে এতিয়া বুঢ়ীদিহিং নৈ এক ভয়ংকৰ গৰাখহনীয়াই এতিয়া কাল ৰূপ ধাৰণ কৰিছে। দেখিছে যে এইবোৰ বাঁহ গছ, যিসমূহ ঠাইত আচলতে এই টকলং গাঁৱৰ আচলতে ইয়াত এটা পৰিয়ালৰ বাসগৃহ আছিল, সেইসমূহ বাসগৃহ এতিয়া সম্পূৰ্ণৰূপে নৈৰ বুকুত জাহ গৈছে। আৰু এনেধৰণে এতিয়া প্ৰত্যেক বছৰে এই যি গৰাখহনীয়া আচলতে চলি আহিছে। আৰু বাৰিষা এতিয়াও ভৰ বাৰিষা বাকী, যিহেতু বাৰিষা আৰম্ভ হৈছে। আৰু ইতিমধ্যেই যি দিহিং নৈয়ে যি গৰাখহনীয়া আৰম্ভ কৰিছে, আৰু গৰাখহনীয়াৰ ফলত ইতিমধ্যে বহু মাটি জাহ গৈছে, বহু কৃষিভূমি, কেইবা হেক্টৰ কৃষিভূমি ইতিমধ্যে টকলং গাঁৱৰ ৰাইজৰ নৈ বুকুত জাহ গ'ল। আৰু বহু লোক দেখা গৈছে যে এই গাঁওখনৰ প্ৰায় ৬ ঘৰ লোকে ইতিমধ্যে মাটি ভেটি হেৰুৱাই সম্পূৰ্ণৰূপে দিশহাৰা হৈ পৰিছে। তেওঁলোকৰ থাকিবলৈ জেগা নাই, তেওঁলোকে কাম কৰিবলৈ কোনো স্থান নাই, খেতি কৰিবলৈ ভূমি নাই। আৰু এনেধৰণে এতিয়া এই যি ৬টা পৰিয়াল আছে, ৬টা পৰিয়ালৰ এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। আমাৰ সৈতে এই যি মাটি ভেটি হেৰুৱাই যি ৬টা পৰিয়াল আছে, টকলং গাঁৱৰ এই ৬টা পৰিয়াল আমাৰ সৈতে উপস্থিত আছে আজি। মই প্ৰথমতে এই পৰিয়ালৰ এজন লোকৰ ওচৰলৈ যাব বিচাৰিছোঁ। আপোনালোকৰ কেতিয়াৰ পৰা গৰাখহনীয়াত সৃষ্টি হৈছে আৰু কেনেধৰণে কিমান ভূমি গ'ল? আৰু আমাৰ গৰাখহনীয়াটো এতিয়া বহু বছৰ হ'ল। হোৱাৰ পাছত আমাৰ এতিয়া ঘৰ বাৰী লৈ যোৱাটো আজি যোৱা বছৰ লৈ গ'ল। লৈ যোৱাৰ পাছতে আমি আনৰ মাটিত বসবাস কৰি থাকিবলগীয়া হৈছে, হাজিৰা ঠিকা কৰি খাই তেনেকৈ। আৰু চৰকাৰৰ তৰফৰ পৰা অনুৰোধ কৰি থকা হৈছে যে আমাক কিবা এটা ব্যৱস্থা কৰি দিব লাগে চৰকাৰে। আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক বাৰে বাৰে অনুৰোধ কৰি থকা হৈছে। তেওঁলোকৰ আহি চাবলৈ কাৰণে টিৰপাল 2খন দিলে। সেই টিৰপাল 2খন লৈ পিনি আমিনো ক'ত থাকিম, বা যিহেতু 2-এদিনৰ কাৰণে টিৰপালখন লৈ বা ফিল্ডতে বা ক'ৰবাতে থাকিব পাৰোঁ। বতাহ চতাহ মাৰিলে সেই তেনেকৈ কৰি মেলি টিৰপালখনো ফাটি গুচি গ'ল। ফাটি যোৱাৰ পাছত ঠিক গাঁৱৰ ওচৰৰে মানুহৰ মাটিতে মানে তাৰ ঘৰ থাকিবলগীয়া হৈছে। আৰু খোৱা ক্ষেত্ৰততো এতিয়া হাজিৰা ঠিকা নকৰিলে মানে আমি খাবলৈ নাপাওঁ। তাকে মই হিমন্ত বিশ্ব শৰ্মা ছাৰক এইখিনি কৈ মোৰ মন্তব্যটো ৰাখিছোঁ। হয়, ইয়াত আৰু এটা পৰিয়াল আমাৰ সৈতে আছে। আপোনালোকৰো মাটি ভেটি সম্পূৰ্ণ নৈ বুকুত জাহ গ'ল। এতিয়া কেনে আছে, ক'ত আছে, কি কৰি আছে? প্ৰশাসনে আপোনালোকক কি ধৰণে কিবা সঁহাৰি দিছেনে, সহায় কৰিছেনে? আমাক প্ৰশাসনে একো সহায় কৰা নাই। চৰকাৰী মানুহ তেনেকৈ ধৰণে যোৱাবাৰ আহিছিলে, আহি পেলাই সিহঁতে কি ক'লে কি নক'লে একো মানে হেৰি নেপালোঁ, আমি অন্তই নেপালোঁ। ভাবিলোঁ আমি কিবা এটা দিব বুলি। তাৰপৰা যেতিয়া আমি শিবিৰত আছিলোঁ, শিবিৰত থাকোঁতে আহিলে, তাতো হেৰি কৰিলে। তেতিয়া ক'লে যে টিৰপাল 2খন আমাক দিছে, মানে তম্বু তৰি থাকিবৰ কাৰণে। টিৰপাল 2খন দিছে, আমি টিৰপাল 2খনেদি ক'ত কি কৰি থাকিম। তাৰপৰা ওচৰৰ মানুহৰ মাটিতে আমি টিৰপাল তৰি থাকিলোঁ। থকাৰ পিছত কি হ'ল, বতাহ ধুমুহা যেতিয়াই নেকি আহিলে চবতো লৈয়ে গুচি গ'লগৈ। বেছি টিৰপাল নহয় ন, টিৰপালখনক সিমান জানো মানুহে হেৰি কৰিব পাৰে? আশা কৰিব নোৱাৰে নহয়। বা টকুপাত বা টিং হ'লে মানেহে আশা কৰিব পাৰে, বাঁহৰ হ'লে মানে। এতিয়া সেইবিলাক মানে আমি একো নাইকিয়া হৈ থাকিলে চব। এতিয়া কি কৰিছোঁ, আমি লোকৰ মাটিত মানে ঘৰ দুৱাৰ বনাই আমি সেই দিন হাজিৰা কৰি খাই আছোঁ। আৰু আমি এতিয়া উপায় নাইকিয়া হৈছে। এতিয়াও আমি আছিলোঁগৈ সেই জব কাৰ্টত গৈ আহিছোঁ। এতিয়া এয়া আহিছে,
আমি এইখিনি কথা ক'বলৈ বাধ্য হৈছোঁ। আমাক মানে কোনো ভাগে একো এটা ব্যৱস্থা কৰি দিবলৈ চৰকাৰে হাত মেলা নাই। সেইটো কাৰণে আমি ভাবিছোঁ এইবাৰো আকৌ কৈছোঁ যে দুনাই কৈছোঁ আমি যে আমাক কিবা এটা সংস্থাপন দিয়ক। ধৰক আমাৰ চাকৰি বাকৰি আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি খহনীয়াত সৰ্বশ্ৰান্ত হোৱা পৰিয়ালকেইটাৰ মনৰ কথা জনোৱাৰ বাবে।